নমস্কাৰ সকলোকে স্বাগতম জনাইছো নিমাত ষ্টাডি পইণ্ট চেনেলটোলৈ আমি আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে বিএ ফাৰ্ষ্ট সেমিষ্টাৰৰ পলিটিকেল সায়েন্সৰ মেজৰ আৰু মাইনৰ বিষয়ৰ সেকেন্ড চেপ্টাৰ সাম্প্ৰতিক প্ৰেক্ষাপটত ৰাজনৈতিক তত্ত্বৰ দৃষ্টিভংগী শীৰ্ষক পাঠৰ দৰকাৰী সকলোবোৰ চমু প্ৰশ্নোত্তৰ আলোচনা কৰিম প্ৰশ্নোত্তৰসমূহ ভালকৈ আয়ত্ত কৰিবলৈ তোমালোকে ভিডিঅ'টোৰ শেষলৈকে চাবা ভিডিঅ'টোৰ পৰা উপকৃত হ'লে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিবা চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই দৰকাৰী আৰু তথ্য সমৃদ্ধ ভিডিঅ'ৰ নটিফিকেশ্যন পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা বলা তেন্তে বেছি পলম নকৰি প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰোঁ সো বন্ধু বান্ধৱীসকল ইয়াৰ আগৰ ভিডিঅ'টোত আমি এইটো অধ্যায়ৰ অতি চমু প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিছোঁ যদি তোমালোকে সেইটো ভিডিঅ' চোৱা নাই লিংক ডেছক্ৰিপশ্যনত আছে সেইটো ভিডিঅ' চাই ল'বা Question number 1 সাম্প্ৰতিক চৰ্চিত বিষয়সমূহত ৰাজনৈতিক তত্ত্বই কি ভূমিকা পালন কৰে উত্তৰ ৰাজনৈতিক তত্ত্বই সাম্প্ৰতিক ৰাজনৈতিক চৰ্চিত বিষয়সমূহৰ ওপৰত বিজ্ঞানসন্মত বিশ্লেষণ আগবঢ়ায় বৰ্তমান কালৰ প্ৰতিষ্ঠিত ৰাজনৈতিক অৱধাৰণা যেনে ৰাজনৈতিক আধুনিকীকৰণ ৰাজনৈতিক উন্নয়ন ৰাজনৈতিক সংস্কৃতি ৰাজনৈতিক সামাজিকীকৰণ ৰাজনৈতিক অংশগ্ৰহণ ন্যায্যতা ক্ষমতাৰ বিতৰণ আৰু প্ৰয়োগ আমলা তন্ত্ৰ সামাজিক পৰিৱৰ্তন আদিৰ ব্যাখ্যা আগবঢ়াই ৰাজনৈতিক তত্ত্বই প্ৰচলিত ৰাজনৈতিক ব্যৱস্থাৰ সংস্কাৰ সাধনত গুৰুত্ব আৰোপ কৰে 2 নম্বৰ প্ৰশ্ন ৰাজনীতিৰ উদাৰতাবাদী দৰ্শন বুলিলে কি বুজা উত্তৰ সমাজৰ বিভিন্ন ঘটনা বা পৰিঘটনাৰ বিশ্লেষণৰ জৰিয়তে ৰাজনৈতিক পণ্ডিতসকলে যিবোৰ তত্ত্ব বা সিদ্ধান্ত আগবঢ়াইছে সেইবোৰৰ ভিতৰত উদাৰতাবাদী তত্ত্ব অন্যতম ৰাজনীতি বিজ্ঞানৰ বিকাশত উদাৰনৈতিক দৰ্শনে এক নতুন ধাৰাৰ সংযোজন ঘটাইছে বুলি ক'ব পাৰি কিছুমানে ইয়াক উদাৰনৈতিক তত্ত্ব বা উদাৰনৈতিক আন্দোলন বুলি অভিহিত কৰিছে দৰাচলতে ৰাষ্ট্ৰতত্ত্বৰ বিকাশত এই ধাৰণাটো বৰ গুৰুত্বপূৰ্ণ কিছুমানে ইয়াক এটা মতাদৰ্শ বা মতবাদ বুলিও কৈছে উদাৰনৈতিক দৰ্শন বা আদৰ্শৰ মূল কেন্দ্ৰবিন্দু হ'ল ব্যক্তি স্বাধীনতা আৰু সামাজিক কল্যাণ সামাজিক ক্ষেত্ৰত এই মতবাদে এক মুক্ত পৰিৱেশত ব্যক্তি স্বাধীনতাক বিকশিত কৰাত গুৰুত্ব আৰোপ কৰে অৰ্থনৈতিক ক্ষেত্ৰত উদাৰতাবাদে ব্যক্তিক বজাৰ অৰ্থনীতিত মুক্তভাৱে প্ৰতিযোগিতা কৰাব সুযোগ প্ৰদান কৰাক বুজায় ৰাজনৈতিক ক্ষেত্ৰত ব্যক্তিৰ ৰাজনৈতিক অধিকাৰ আৰু স্বাধীনতা প্ৰদান সমতা আইনৰ শাসন প্ৰতিনিধিত্বমূলক গণতন্ত্ৰ সংসদীয় শাসন সাংবিধানিক ব্যৱস্থা ন্যায়ালয়ৰ স্বতন্ত্ৰতা আদি সুনিশ্চিত কৰাত গুৰুত্ব আৰোপ কৰে গতিকে ব্যক্তি স্বাধীনতা হ'ল উদাৰতাবাদী মতাদৰ্শৰ প্ৰাণস্বৰূপ 17 আৰু 18 শতিকাৰ সামাজিক ৰাজনৈতিক আৰু অৰ্থনৈতিক ঘটনাৱলীয়ে এই দৰ্শন বা তত্ত্বৰ প্ৰেক্ষাপট ৰচনাত সহায় কৰিছে কিছুমানে 17 আৰু 18 শতিকাৰ সন্ধিক্ষণত এই তত্ত্বৰ সূচনা 19 শতিকাত ইয়াৰ বিকাশ আৰু 20 শতিকাত ইয়াৰ সংকট কাল বুলি বিবেচনা কৰে 3 নম্বৰ প্ৰশ্ন অধ্যাপক লাস্কিয়ে উল্লেখ কৰা উদাৰতাবাদৰ দুটা ত্ৰুটি বা দোষ উল্লেখ কৰা উত্তৰ অধ্যাপক লাস্কিয়ে উল্লেখ কৰা উদাৰতাবাদৰ দুটা ত্ৰুটি বা দোষ হ'ল ক সংশয়বাদী কোনো ধাৰণাৰ প্ৰতি ইয়াৰ স্থিৰ আৰু স্বাভাৱিক বিশ্বাসৰ অভাৱ দেখা যায় খ এই মতবাদে আধুনিকতাক স্বাগতম জনালেও ঐতিহ্যবাদক ই সম্পূৰ্ণৰূপে পৰিত্যাগ কৰিব পৰা নাই 4 নম্বৰ প্ৰশ্ন সনাতন বা পুৰণি উদাৰতাবাদ আৰু নতুন বা আধুনিক উদাৰতাবাদৰ মাজত থকা দুটা প্ৰভেদ লিখা উত্তৰ সনাতন বা পুৰণি উদাৰতাবাদ আৰু নতুন বা আধুনিক উদাৰতাবাদৰ মাজত থকা দুটা প্ৰভেদ হ'ল পুৰণি উদাৰতাবাদে প্ৰধানকৈ নেতিবাচক স্বাধীনতাক সমৰ্থন কৰে আনহাতে আধুনিক উদাৰতাবাদে ইতিবাচক স্বাধীনতা সমৰ্থন কৰে খ পুৰণি উদাৰতাবাদত ব্যক্তিৰ অবাধ স্বাধীনতাক সমৰ্থন কৰে আৰু ৰাষ্ট্ৰ সীমিত হোৱাটো বিচাৰে কিন্তু আধুনিক উদাৰতাবাদে ইয়াৰ সংস্কাৰ কৰি ৰাষ্ট্ৰৰ কল্যাণমূলক চৰিত্ৰৰ ওপৰত গুৰুত্ব দিছে 5 নম্বৰ প্ৰশ্ন ব্যক্তি স্বতন্ত্ৰবাদ দৰ্শন বুলিলে কি বুজা উত্তৰ উদাৰতাবাদীসকলক ব্যক্তিবাদী ৰাষ্ট্ৰ দৰ্শনে বহুল পৰিমাণে প্ৰভাৱিত কৰিছে জন ষ্টুৱাৰ্ট মিলৰ স্বাধীনতা ধাৰণা আৰু গণতান্ত্ৰিক বিচাৰধাৰাই
উদাৰনৈতিক চিন্তা আৰু মতক যে বিশেষভাৱে প্ৰভাৱিত কৰিছে সেই বিষয়ে কোনো সন্দেহ নাই। ব্যক্তিৰ ইচ্ছা, উদ্যোগ আৰু স্বাধীনতাৰ মূল্যক উদাৰতাবাদে স্বীকৃতি দিছে। ব্যক্তিবাদীসকলৰ দৰে উদাৰতাবাদীসকলেও বিশ্বাস কৰে যে ব্যক্তিৰ স্বাধীনতা ৰক্ষা কৰাই হ'ল ৰাষ্ট্ৰৰ চৰম কৰ্তব্য। ইয়াৰ বাবে ৰাষ্ট্ৰৰ প্ৰয়োজন হৈছে। এই উদ্দেশ্য সাধনৰ বাবে ৰাষ্ট্ৰ জীয়াই আছে। ব্যক্তিৰ স্বাধীনতা আৰু উদ্যোগত হস্তক্ষেপ কৰিলে ৰাষ্ট্ৰৰ গুৰুত্ব হ্ৰাস পায়। এনেকে ৰাষ্ট্ৰই যিমান কম কাম কৰে সিমানেই মংগল। ব্যক্তিক সহায় কৰাই হ'ল ৰাষ্ট্ৰৰ কৰ্তব্য। জে.এছ. মিলে ব্যক্তিগত বৈশিষ্ট্য, মৌলিক চিন্তা, উদ্যোগ আৰু স্বাধীনতাক সমাজৰ প্ৰগতিৰ মূল চৰ্ত বুলি কৈছে। উদাৰতাবাদীসকলে ব্যক্তি স্বাতন্ত্ৰ্যৰ এই দৰ্শনক সমৰ্থন কৰিছে। আৰ্থিক ক্ষেত্ৰত কৰ্ডেন, এডাম স্মিথ, ডেভিড ৰিকাৰ্ডোৰ প্ৰভাৱ বিশেষ উল্লেখযোগ্য। উদাৰতাবাদৰ বিকাশত ঊনবিংশ শতিকাৰ গুৰুত্ব অপৰিসীম। এই শতিকাতেই হেগেলৰ আদৰ্শবাদী তত্ত্ব প্ৰচাৰিত হয়। 18 শতিকাৰ বুৰ্জোৱা গণতান্ত্ৰিক ব্যৱস্থা এই শতিকাতেই পৰিপূৰ্ণভাৱে বিকশিত হয়। আকৌ এই শতিকাতেই সুশাসনৰ ধাৰাক বুৰ্জোৱা ব্যৱস্থাৰ মাধ্যমত কাৰ্যকৰী ৰূপ দিয়াৰ প্ৰয়াস পৰিলক্ষিত হয়। আদৰ্শবাদী আৰু ব্যক্তিবাদী দৰ্শনৰ মাজত এই প্ৰয়াস লক্ষ্য কৰা যায়। 6 নম্বৰ প্ৰশ্ন, ৰাজনীতিৰ উদাৰনৈতিক আৰু মাৰ্ক্সীয় দৃষ্টিভংগীৰ মাজত তুলনা কৰা। উত্তৰ: উদাৰনৈতিক আৰু মাৰ্ক্সীয় দৰ্শন পৰস্পৰ বিপৰীতমুখী দৃষ্টিভংগী, কাৰণ উভয়েই ব্যক্তি, সমাজ তথা ৰাষ্ট্ৰৰ পৃথক ব্যাখ্যা আগবঢ়াইছে। উদাৰতাবাদীসকলে ৰাজনীতিক ৰাষ্ট্ৰ আৰু ৰাষ্ট্ৰ চৰকাৰ আৰু ক্ষমতা অধ্যয়নৰ বিষয়বস্তু হিচাপে গণ্য কৰে, আনহাতে মাৰ্ক্সীয়বাদীসকলে ৰাজনীতি বিষয়টো মাত্ৰ ক্ষমতাৰ বিশ্লেষণ হিচাপেহে লয় আৰু ৰাজনৈতিক, অৰ্থনৈতিক আৰু আদৰ্শগত ক্ষেত্ৰত ক্ষমতাৰ প্ৰভাৱ বিশ্লেষণ কৰে। উদাৰবাদীসকলে ক্ষমতাক বল প্ৰয়োগৰ আহিলা আৰু কল্যাণমূলক কামৰ উপাদান হিচাপেও ব্যাখ্যা কৰে। তেওঁলোকে ভাবে যে অৰ্থনৈতিক সক্ষমতা থকা শ্ৰেণীটোৱে সমাজ আৰু ৰাষ্ট্ৰৰ ক্ষমতা লাভ কৰে আৰু সামন্তবাদী তথা পুঁজিবাদী সমাজত এই ক্ষমতা দুৰ্বল শ্ৰেণীৰ শোষণৰ বাবে প্ৰয়োগ কৰা হয়। হবছ, লক, কোছো, বেন্থাম, জে.এছ. মিল, মেকপাৰ্চন আদি দাৰ্শনিকসকলে উদাৰতাবাদী ধাৰাটোৰ বিকাশ ঘটাইছিল। মাৰ্ক্সীয় ধাৰাটো কাৰ্লমাৰ্ক্স আৰু তেওঁৰ অনুৰাগী যেনে গ্ৰেমছি, লেনিন, মাও ছে আদিৰ লেখনিৰ জৰিয়তে বিকাশ ঘটিছিল। উদাৰতাবাদী দাৰ্শনিকসকলে ব্যক্তি স্বাতন্ত্ৰ্যতা আৰু সীমিত ৰাষ্ট্ৰীয় ক্ষমতাৰ পৃষ্ঠপোষক। তেওঁলোকৰ মতে ৰাজনীতি সামাজিক সমস্যাৰ মীমাংসা আৰু সমন্বয় সাধনৰ আহিলা, আনহাতে মাৰ্ক্সবাদীসকলে সমাজৰ শ্ৰেণী সম্পৰ্ক আৰু শ্ৰেণী সংগ্ৰামৰ দিশসমূহক ৰাজনীতিৰ মূল বিষয় বুলি বিবেচনা কৰে। তেওঁলোকে সামাজিক কল্যাণ আৰু উন্নয়নৰ যোগে ব্যক্তি কল্যাণৰ কথা কয়। ন্যায়, স্বাধীনতা, অধিকাৰ আদি বিষয়বোৰ সামাজিক দৃষ্টিকোণৰ পৰা বিশ্লেষণ কৰে। তেওঁলোকৰ মতে উৎপাদনৰ আহিলাসমূহ আৰু মূলধন সমাজত কেইজনমান মুষ্টিমেয় ব্যক্তিৰ হস্তগত হৈ থাকিলে শোষণৰ বাট মুকলি হয়। এনে পৰিস্থিতিত ৰাষ্ট্ৰ আৰু আইন মূলধনৰ গৰাকী বা পুঁজিপতিসকলৰ হাতৰ পুতলাত পৰিণত হয়। এনে দাসত্ব বা শোষণৰ পৰা মুক্ত হ'বলৈ মাৰ্ক্সবাদীসকলে শ্ৰমিক শ্ৰেণীক সংগঠিত হৈ বিপ্লৱৰ সূচনা কৰিবলৈ প্ৰেৰণা দিয়ে। শ্ৰেণী শোষণৰ পৰা মুক্ত সমাজ প্ৰতিষ্ঠা কৰাই হ'ল মাৰ্ক্সবাদী ৰাজনীতিৰ মূলধন। গতিকে উদাৰতাবাদী আৰু মাৰ্ক্সবাদীসকলে ৰাজনীতিক সম্পূৰ্ণ পৃথক দৃষ্টিকোণৰ পৰা বিশ্লেষণ কৰিছে। 7 নম্বৰ প্ৰশ্ন, নাৰীবাদ বুলিলে কি বুজা? উত্তৰ: ইংৰাজী ফেমিনিজম শব্দটোৰ অসমীয়া প্ৰতিশব্দ হৈছে নাৰীবাদ। পাশ্চাত্যত 18 শতিকাৰ শেষ আৰু 19 শতিকাৰ আৰম্ভণিতে নাৰী পুৰুষৰ সমান অধিকাৰ তথা নাৰীৰ প্ৰতি সমাজত চলি থকা দমন, শোষণ আৰু নিষ্পেষণৰ বিপক্ষে নাৰী সুৰক্ষা আৰু অধিকাৰ সম্পৰ্কে যি যুক্তিনিষ্ঠ নাৰী মুক্তি সম্বন্ধীয় মতবাদে গা কৰি উঠিছিল তাকেই নাৰীবাদ বুলি কোৱা হয়। যথাৰ্থতে নাৰীবাদ হৈছে লিংগ সমতাৰ ওপৰত ভিত্তি কৰি নাৰীৰ অধিকাৰৰ সমৰ্থনত হোৱা এক বিপ্লৱ বা মতবাদ।
নাৰীবাদীসকলে সমাজত চলি থকা লিংগভিত্তিক পাৰ্থক্যৰ পৰিৱৰ্তন হিচাপে আৰু এই পৰিৱৰ্তনৰ বাবে যি সংগ্ৰাম তাকেই নাৰীবাদী আন্দোলন বোলে। অৰ্থাৎ নাৰীবাদী আন্দোলন বা নাৰী মুক্তি আন্দোলন হ'ল এক সামাজিক আন্দোলন যি আন্দোলনে পুৰুষৰ সৈতে সমমৰ্যাদা প্ৰদান কৰি নাৰীক ব্যক্তি আৰু জীৱনসংগী নিৰ্বাচনৰ স্বাধীনতাৰ লগতে নাৰী পুৰুষৰ সম অধিকাৰ বিচাৰে। ৮ নম্বৰ প্ৰশ্ন, নাৰীবাদৰ বিভিন্ন প্ৰকাৰসমূহ কি কি? উত্তৰ, নাৰীবাদৰ বিভিন্ন প্ৰকাৰ আছে। সেইকেইটা হ'ল ক উদাৰবাদী নাৰীবাদ, খ সংস্কাৰকামী নাৰীবাদ, গ মাৰ্ক্সীয় আৰু সমাজবাদী নাৰীবাদ, ঘ সাংস্কৃতিক নাৰীবাদ, ঙ পৰিৱেশ সাপেক্ষ নাৰীবাদ। ৯ নম্বৰ প্ৰশ্ন, নাৰীবাদৰ বৈশিষ্ট্যসমূহ কি কি? উত্তৰ, নাৰীবাদী মতাদৰ্শৰ কিছুমান বৈশিষ্ট্য পৰিলক্ষিত হয়। সেইবোৰ তলত উল্লেখ কৰা হ'ল। ক নাৰীবাদ হৈছে এক নব্য ৰাজনৈতিক মতাদৰ্শ। ই নাৰীক আত্মসচেতন কৰি তোলাৰ এক প্ৰচেষ্টা। নাৰীবাদে পিতৃতান্ত্ৰিক সমাজ ব্যৱস্থাৰ বিৰোধিতা কৰে আৰু ইয়াৰ পতনত বিশ্বাস কৰে। গ নাৰীবাদে জৈৱিক লিংগ আৰু সামাজিক লিংগ ধাৰণাক ভিন্ন বা পৃথক জ্ঞান কৰে। ঘ একনব্য সামাজিক আন্দোলন হিচাপে নাৰীবাদ পৰিৱৰ্তনত বিশ্বাসী। ই প্ৰচলিত বৈষম্য সৃষ্টিকাৰী ব্যৱস্থাৰ আমূল পৰিৱৰ্তন সাধন কৰিব বিচাৰে। ঙ নাৰীবাদে বিশ্বাস কৰে যে নাৰীৰ প্ৰতি থকা বৈষম্যতা আৰু অসমতা স্থায়ী নহয়, বৰং ইয়াক নাইকিয়া কৰি নাৰীৰ মৰ্যাদা বৃদ্ধি কৰিব পাৰি। প্ৰথম চ নাৰীবাদী মতাদৰ্শৰ বিভিন্ন প্ৰকাৰ যেনে উদাৰতাবাদী নাৰীবাদ, মাৰ্ক্সবাদী নাৰীবাদ, সমাজবাদী নাৰীবাদ আদি দেখা যায়। দ্বিতীয় চ ৰাজনৈতিক মতাদৰ্শ হিচাপে নাৰীবাদ গণতান্ত্ৰিক প্ৰমূল্যবোধত বিশ্বাসী। বৰ্গাজ্য নাৰীবাদে সমাজ, ৰাজনীতি, অৰ্থনীতি আদিত নাৰীৰ স্থান, লিংগ সংবেদনশীল দৃষ্টিভংগীৰে বিশ্লেষণ কৰিব বিচাৰে।